মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত আগবঢ়াইছোঁ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইলেক্টিভ ছাবজেক্ট এডভান্স মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ ইয়াত থকা MCQখিনি সমাধান কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই কুৱেশ্যন পেপাৰৰ পৰা অন্য ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আহিব পাৰে বা ফাইনেলতো আহিব পাৰে, গতিকে ভালকৈ চাই যোৱা। এটা অতিৰিক্ত সংহতিৰ ওপৰত গঠিত হোৱা তথ্যমক সম্পৰ্কটো হৈছে আটাইবোৰ। অপশ্যন ডি আটাইবোৰ, এইটো শুদ্ধ। তাৰপিছত বি নম্বৰটো চোৱা, যদি এ সংহতিত থকা মৌলৰ সংখ্যা পি আৰু বি সংহতিত থকা মৌলৰ সংখ্যা কিউ হয়, তেন্তে এ আৰু বিৰ পৰা লোৱা বি লৈ হ'ব পৰা মুঠ সম্পৰ্কৰ সংখ্যা হ'ব অপশ্যন 4টো শুদ্ধ। অপশ্যন 4টো শুদ্ধ। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3 চোৱা, -3 × -5 ইয়াৰ মান হ'ব -3 × -5 ইয়াৰ মান হ'ব -15। তাৰপিছত যদি x + iy + 3 হয় তেন্তে = y + 4xi, তেন্তে কি হ'ব? অপশ্যন 3টো শুদ্ধ। x = 1, y = 4। তলৰ কোনটো আপেক্ষিকভাৱে মৌলিক সংখ্যা? আপেক্ষিকভাৱে মৌলিক সংখ্যাটো হৈছে 4 আৰু 3। নেক্সট হৈছে, যদি এটা দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক অৰ্থাৎ b² - 4ac <= 0 হয়, তেন্তে মূল দুটা হ'ব অপশ্যন 3 কাল্পনিক হ'ব আৰু ইটো সিটোৰ সংযুগ্ম হ'ব। নেক্সট, যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 7 + 2 5 হয়, তেন্তে দ্বিঘাত সমীকৰণটো হ'ব x² - 14x + 29 = 0। অপশ্যন 3টো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখন মোক সমাধান কৰাত সহায় কৰিছে এজন জ্যেষ্ঠ মেথছৰ টিচাৰে, তেখেতক ধন্যবাদ জনাইছোঁ। 0.00946ৰ পূৰ্ণক হ'ব অপশ্যন 1 -5। যদি log 5 to 5 = x, তেন্তে x = what? x = কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 2 নম্বৰ। চোৱা 2 ছেকশ্যন বিত আছে, প্ৰত্যেক প্ৰশ্নৰ মূল্যাংকত 2 মাৰ্ক। এইবিলাক হৈছে 2 মাৰ্কৰ কুৱেশ্যন। এবাৰ তোমালোকে চাই যোৱা। 2, 3, 4, 5, 6, 7, 8, 9, 10 আৰু 11 গোটেইকেইটাত কি আছে? প্ৰত্যেকটা কুৱেশ্যনতেই 2 মাৰ্কে আছে। ছেকশ্যন চিত আছে 3 মাৰ্কৰ কুৱেশ্যন। এবাৰ তোমালোকে কুৱেশ্যনবিলাক ভালদৰে চাই যোৱা, হয়তো ইয়াৰ পৰা কুৱেশ্যন বেলেগ ডিষ্ট্ৰিক্টতো আহিব পাৰে। তাৰপিছত ছেকশ্যন ডিত আছে কিন্তু 4 মাৰ্কৰ কুৱেশ্যন। এবাৰ তোমালোকে চাই যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেল আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত জইন হৈ ল'ব পাৰিবা। তাৰপিছত 4 নম্বৰীয়া কুৱেশ্যনবিলাক চাই লোৱা। নেক্সট ভিডিঅ'ত মই সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰিম। আশা কৰোঁ সেই ভিডিঅ'ৰ চাবা বুলি। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।